অসমত বৰ্তমান এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু এই এছআৰ প্ৰক্ৰিয়াৰ আমি কিছু বিসংগতি দেখা পাইছো ইতিমধ্যে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাতো আমি দেখা পাইছো এই এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে কিছু বিসংগতি আমাৰ দৃষ্টিগোচৰ হৈছে যে আমাৰ কথা হ'ল প্ৰকাশিত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰকাশ হোৱা NRCত সন্নিৱিষ্ট অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নাম এই এছআৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব লাগিব। দ্বিতীয় কথা হ'ল যিসকলৰ নাম NRCত বাদ পৰি গৈছিলে কিন্তু তেওঁলোক বৈধ ভাৰতীয় নাগৰিক, এই বৈধ ভাৰতীয় নাগৰিকসকলৰ নাম কোনো কাৰণতেই যাতে এছআৰ প্ৰক্ৰিয়াত বাদ পৰি নাযায় তাৰ কাৰণে আমি ইতিমধ্যে মহামান্য নিৰ্বাচনী বিষয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ইতিমধ্যে স্মাৰক পত্ৰৰ যোগেদি জনাইছো যে এই মানুহখিনিৰ নাম এছআৰ প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ ওপৰত ভিত্তি কৰি আমি ইতিমধ্যে সমগ্ৰ বিষয়বোৰ স্মাৰক পত্ৰৰ জৰিয়তে জনাইছো। কিন্তু আমি দেখা পাইছো বিশেষকৈ আমাৰ বিশ্বনাথ জিলাত আমি দেখা পাইছো সংখ্যালঘু অধ্যুষিত এলেকাসমূহত BLO সকলে ইতিমধ্যে এখন খচৰা প্ৰস্তুত কৰি উলিয়াইছে। সেই খচৰাৰ পিছতেই পৰৱৰ্তী সময়ত যি অহা 10 তাৰিখে যি চূড়ান্ত তালিকা প্ৰকাশ পাব, ভোটাৰ তালিকা প্ৰকাশ পাব, তাৰ আগতে আমি দেখা পাইছো যে কিছুমান দাবী আৰু আপত্তিৰ ফলত আমাৰ সংখ্যালঘু মানুহসকলক হাৰাশাস্তি কৰি থকা হৈছে। যে বিশেষকৈ আমাৰ বিশ্বনাথ জিলাৰ সংখ্যালঘু অধ্যুষিত কিছুমান পঞ্চায়তত আমি দেখা পাইছো আপত্তি কৰা হৈছে, জীৱিত মানুহৰ নামত মৃত বুলি আপত্তি কৰা হৈছে, আপোনাৰ স্থানান্তৰিত প্ৰক্ৰিয়াৰ যিটো তাৰ ওপৰত আপত্তি কৰা হৈছে। এই ধৰণৰ আপত্তি কৰি মানুহসকলক এটা হয়ৰাণীৰ মুখত পেলোৱা হৈছে। যে আমি আহ্বান জনাইছো এছআৰ প্ৰক্ৰিয়া ন্যায়সংগত হ'ব লাগিব, স্বচ্ছ আৰু নিকাভাৱে হ'ব লাগিব। ইলেকশ্যন কমিশ্যনে BLO সকলক ওপৰত পৰ্যবেক্ষণ কৰিব লাগিব। এই যে বিসংগতিবোৰ আহি আছে এই ধৰণৰ বিসংগতি হ'ব নালাগিব। কোনো কাৰণতে কোনো এজন ব্যক্তিৰ নাম এই প্ৰক্ৰিয়াৰ জৰিয়তে যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয় তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰম্ভণিৰ পৰাই দাবী জনাই আহিছো বৈধ ভাৰতীয় কোনো মানুহৰ নাম এই ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে যাতে কোনো কাৰণে ৰৈ নাযায়। আমি এই কথাবোৰ আমি ইতিমধ্যে স্মাৰক পত্ৰৰ যোগেদি জনাইছো। যে লগতে আমি এটা কথা আহ্বান জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাম যে এই এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে কোনো ধৰণৰ সাম্প্ৰদায়িক বিভাজন আনিব নালাগে, কোনো ধৰণৰ ধৰ্মৰ ভিত্তিত এছআৰ প্ৰক্ৰিয়া হ'ব নালাগে। সকলো বৈধ ভাৰতীয় নাম এই তালিকাত যাতে সন্নিৱিষ্ট হয় এই কথাটো আমি বাৰে বাৰে কৈ আহিছো। কোনো মানুহ যদি বাদ পৰি যায়, বৈধ কোনো মানুহ যদি এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে নাম কৰ্তন কৰা হয়, ইচ্ছাকৃতভাৱে হওক, ইচ্ছাকৃতভাৱে যদি কোনোবাই যদি আপত্তি কৰি নাম কৰ্তন কৰে কিন্তু আমি কিন্তু শান্ত নাথাকো। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্ট কৰি দিছো যে এই প্ৰক্ৰিয়াৰ জৰিয়তে ন্যায়সংগতভাৱে হওক, স্বচ্ছ নিকা ভাৱে এই প্ৰক্ৰিয়া সম্পন্ন হ'ব লাগিব। নহলে অসমত এটা অসমৰ পৰিৱেশ পৰিস্থিতি এটা বেলেগ ফালে গতি কৰিব। গতিকে আগন্তুক ইলেকশ্যনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই এছআৰ প্ৰক্ৰিয়াই শুদ্ধভাৱে হওক, সকলো নাগৰিকে যিসকল বৈধ নাগৰিক, যিসকল অসমত বসবাস কৰি আছে বৈধ ভাৰতীয়, সেই প্ৰত্যেকজন নাগৰিকে ভোটাধিকাৰ পাওক, এয়াই আমাৰ কথা। যদি কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰা হয় এই ক্ষেত্ৰত কিন্তু আমাৰ যথেষ্ট আপত্তি আছে। আমি কিন্তু কোনো কাৰণতেই এই প্ৰক্ৰিয়াক যদি কেৱল মাত্ৰ ধৰ্মৰ ভিত্তিত কৰা হয় আমি কিন্তু মানি নলম। আৰু যিসকলে আপত্তি কৰিছে আমাৰ দৃষ্টিগোচৰ হৈছে কেৱল বাছি বাছি আমাৰ মুছলমান লোকসকলক তেওঁলোকে আপত্তি কৰা আৰম্ভ কৰিছে। কিহৰ ভিত্তিত কৰিলে? ঠিক আছে, ক্লেইম এণ্ড অবজেকশ্যন কৰিব পাৰে, কিন্তু জীয়াই থকা মানুহ এজনক মৃত সজাবলৈ অধিকাৰ ক'ত পালে? যে এই ধৰণৰ আপত্তিবোৰ হ'ব নালাগে। এই ক্ষেত্ৰত প্ৰতিখন জিলাত জিলা আয়ুক্তই বা নিৰ্বাচনী বিষয়াসকলে স্পেচিয়েল পৰ্যবেক্ষণৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। BLO সকলৰ ওপৰত পৰ্যবেক্ষণ কৰক।